সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, শেষলৈকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাওক। আজি হৈছে 13 জুলাই সন্ধিয়া খবৰকেইটা চাই আপোনালোকে কমেণ্টত লিখিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। এতিয়া বিষয়টো বহুতকেইটা বিষয় নহয়, আজি এইকেইটা বিষয় এইভাৱে উত্থাপন কৰিছোঁ কাৰণ কেলৈ অতি সোনকালে কাৰ্যকৰী কৰিব লাগিব। যদি অতি সোনকালে এইসমূহ বিষয়টো কাৰ্যকৰী নকৰে তেনেহ'লে অলপমান কি অসুবিধা হ'ব, কি কেনেদৰে হ'ব, তো সকলোখিনি কথা। প্ৰথম আমি খবৰটো যদি চাওঁ তেনেহ'লে যি বিদ্যালয় প্ৰাদেশিকৰণ, এতিয়া ভেঞ্চাৰ বিদ্যালয় যিসমূহ আছে সেই বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাক লৈ এতিয়া ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেওঁ উল্লেখ কৰিলে যে আমি অতি সোনকালে কৰিম মানে তেওঁলোকে কৈছে সেইখিনি যে আমাৰ ফালৰ পৰা সকলোখিনি আমি চালি জাৰি চাম, যিহেতু আবেদন সকলোৱে কৰিলে। তাৰ সমান্তৰালকৈ গুৰু দক্ষিণা, এই সকলোখিনি বিষয় এতিয়া গুৰু দক্ষিণাত প্ৰায় 15,000তকৈ অধিক শিক্ষাগুৰুৱে তেনেদৰে আবেদন কৰিছে তেওঁলোকে। তাৰপৰা আমি সকলোখিনি চাব লাগিব, চাই মেলি আমি সেইখিনি সমাধান কৰিম। এতিয়া কথাটো হ'ল কি, এই বিষয় দুটা প্ৰাদেশিকৰণ আৰু এতিয়া গুৰু দক্ষিণা, প্ৰাদেশিকৰণ আৰু গুৰু দক্ষিণা বিষয়টো সোনকালে এইকাৰণে কৰিবলৈ কৈছোঁ কাৰণ কেলৈ প্ৰাদেশিকৰণ যদি বিষয়টো অতি সোনকালে নকৰে তেনেহ'লে এনে বহুতো শিক্ষাগুৰু ওলাব, কোনোবা কি হ'ব অৱসৰ গ্ৰহণ কৰিব। কোনোবাই অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে এইটো আপোনালোকে গমেই পাইছে আমি 2013 চনৰ শিক্ষাগুৰুসকলৰ অৱস্থাটো কি এতিয়া বৰ্তমান। তো এই বিষয়খিনি যাতে অৱসৰ গ্ৰহণ কৰাৰ আগতে যাতে বিষয়টো, কাৰণ কেলৈ কৰিম বুলি ক'লেই তৎকালে হৈ নুঠে, তথাপিতো এই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈ পিনি কামটো কাৰ্যকৰী কৰোঁ বুলি তেওঁলোকে অতি সোনকালে কাৰ্যকৰী কৰিব লাগিব। তো এতিয়া প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো আৰু গুৰু দক্ষিণা এই যি প্ৰক্ৰিয়াটো, এই প্ৰক্ৰিয়াটো অতি সোনকালে কৰিব লাগে কাৰ্যকৰী। কাৰণ কেলৈ এই শিক্ষাগুৰুসকলে আৰু নোৱাৰিছে মানে তেওঁলোকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। তেওঁলোকৰ সমান দুৰ্ভগী আৰু কোনোৱেই নাই। তো যিটো অৱস্থাত যেনেদৰে আছে তেওঁলোকে, যিটো পৰিৱেশত তেওঁলোকে থাকিব লগা হৈছে, ইয়াতকৈ আৰু দুখৰ বিষয় একো হ'ব নোৱাৰে। চ' সেইবাবে এই বিষয়কেইটা অতি সোনকালে কাৰ্যকৰী কৰিব লাগে, গুৰু দক্ষিণা আৰু বিদ্যালয় প্ৰাদেশিকৰণ। আৰু ইয়াৰ ক্ষেত্ৰত আৰু বিষয়কেইটা যদি চাওঁ, এতিয়া ৰেচন কাৰ্ডক লৈ এইটো কথা উল্লেখ হৈছে। ৰেচন কাৰ্ড যে যিসকলৰ এতিয়া ঘৰত 4জন কোনোবা যদি ব্যক্তি আছে, 2জনৰ নামহে ৰেচন কাৰ্ডখনত উল্লেখ হৈ আছে, বাকী 2জনৰ নাই। তো এই ব্যৱস্থাটোৰ ক্ষেত্ৰতো এতিয়া সকলোৱে দাবী জনাইছিলে যে সেই ব্যৱস্থাটো কেতিয়ালৈ কৰা হ'ব। অতি সোনকালে এইটো বিষয়টো কাৰ্যকৰী কৰিব লাগে কাৰণ কেলৈ 4জন মানুহ 2জনে পায়, আৰু বাকী যদি ফৰ্ম দিয়াৰ পাছতো তেওঁলোকে নথি পত্ৰ দিয়াৰ পাছত তেওঁলোকৰ যদি নাম ভৰ্তি নহয় তো কিদৰে হ'ব এনেকৈ। এই বিষয়টো অতি সোনকালে দিয়াৰ কথা কৈছে। আৰু বিশেষকৈ আৰু এটা বিষয় এটা উল্লেখ হৈছিলে অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন। তো এই বিষয়টো আচলতে অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিব লাগে কাৰণ কেলৈ এতিয়া অংগনবাদী কৰ্মী সহায়িকাসকলে তেওঁলোকে কেনেদৰে কি মাজেৰে জীয়াই আছে সেইখিনি আৰু বিশেষ আমি বহলাই কোৱাৰ প্ৰয়োজন নাই। তেওঁলোক অতি কষ্টৰ মাজেৰে আছে কাৰণ কেলৈ তেওঁলোকক সেই এককালীনটো দিব লাগে, কোনো ধৰণৰ উল্লেখ নহ'ল। তেওঁলোকৰ মাননি তেওঁলোকে এতিয়া যিটো মাননি পাইছে তেওঁলোকে সেই মাননিটোতে কেতিয়াও তেওঁলোকৰ সমস্যা সমাধান নহয়। কাৰণ কেলৈ আমি এতিয়া যদি চাওঁ, এজন দৈনিক যদি মজুৰি কৰা লোক তেওঁ 500কৈ পালে মাহেকত কিমান হ'ব, 15,000 টকা তেওঁ পায়। কিন্তু এই অংগনবাদী কৰ্মী সহায়িকাসকলে কিন্তু সিমানখিনি নাপায়, আৰু যিখিনি পাব লগা হৈ আছে তেওঁলোকে এতিয়ালৈ সেইখিনি পোৱা নাই। আৰু এই বিষয়টো অতি সোনকালে এইখিনি কৰিব লাগে কাৰণ কেলৈ এতিয়াতো তেওঁলোকে সেইখিনি পাবলগীয়া। তেওঁলোকে এতিয়া কেইবামাহো ধৰি তেওঁলোকে মাননিয়ে পোৱা নাই বুলি তেওঁলোকে উল্লেখ কৰিছে। তেওঁলোকৰ কোনো ধৰণৰ গৰম বন্ধ নাই, গৰম বন্ধটো তেওঁলোকে পাব লাগে। তো এই বিষয়খিনি আচলতে এই বিষয়সমূহ অতি সোনকালে এইখিনি কাৰ্যকৰী কৰিব লাগে। আৰু বিশেষকৈ যিসকল নিবনুৱাসকলক লৈ কিবা যাতে নিজে আত্মনিৰ্ভৰশীল হ'ব পাৰে, স্বাৱলম্বী হয়। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল এইখিনি দিয়া কথা কৈছে, তাৰ উপৰিও আৰুতো বহুত আছে নিবনুৱা। তো তেওঁলোকক কিদৰে সংস্থাপন দিব পাৰি বা কিদৰে দিলে ভাল হ'ব, এইখিনি ক্ষেত্ৰত অধিক গুৰুত্ব সহকাৰে আগন্তুক সময়ত কামবোৰ কৰিলে নিশ্চয় ভাল হ'ব। বাকী যি বাজেটত উল্লেখ কৰিছে সেইখিনিতো কৰা হ'বই, আৰু অতি সোনকালে কৰিব লাগে প্ৰত্যেকটো কাম। নকৰিলে কাৰণ কেলৈ তো সেয়াই অতি সোনকালে কাৰ্যকৰী কৰিলেহে প্ৰত্যেকটো বিষয়টো সেইখিনি কি হ'ব, ভাল হ'ব, সুবিধা হ'ব সকলোৰে বাবে। তো সেইখিনিয়ে কথা ক'ব লগা। আজি আমি যদি চাওঁ তেনেহ'লে যি সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। নতুনকৈ যিসকল আহিছে চেনেলটোৰে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে